বৰপেটাৰ পাথিমাৰী গাঁৱত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এবাৰ দুৰ্বৃত্তই বিষাক্ত কীটনাশক প্ৰয়োগ কৰি নষ্ট কৰিলে বৃহৎ পৰিমাণৰ শালি ধান খেতি। গাঁওখনৰ কৃষক মিনহাছ আলীৰ প্ৰায় 5 বিঘা মাটিত ধান খেতি ৰাতিৰ আন্ধাৰত বিষাক্ত দ্ৰব্য ছটিয়াই নষ্ট কৰাৰ অভিযোগ। ঘটনাটোৱে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ লগতে আতংকিত কৰি তুলিছে কৃষক সমাজক। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত পাথিমাৰী গাঁৱত পুনৰ সংঘটিত হৈছে এক নিকৃষ্ট কাণ্ড। এবাৰ লক্ষ্য হ'ল কৃষকৰ শালি ধানৰ খেতি। অভিযোগ অনুসৰি গাঁওখনৰ কৃষক মিনহাছ আলীৰ প্ৰায় 5 বিঘা মাটিৰ শালি ধান খেতিত নিশাৰ আন্ধাৰত কোনো দুৰ্বৃত্তই বিষাক্ত কীটনাশক ছটিয়াই খেতিখিনি নষ্ট কৰি পেলায়। বহু কষ্টৰ ধন ব্যয় কৰি কৃষকজনে গঢ়ি তোলা খেতি এইদৰে নষ্ট হোৱাত মূৰে কপালে হাত দিছে পৰিয়ালটোৱে। ইতিমধ্যে ধান গছ শুকাই যোৱাৰ লক্ষণ দেখা পোৱা গৈছে বুলি জানিবলৈ দিয়ে কৃষকজনে। আমি ইমান কষ্ট কৰি মূৰৰ ঘাম মাটিত পেলাই আমি 5 বিঘামান শালি ধানৰ খেতি কৰিছিলোঁ, কিন্তু কোনোবাই দুষ্কৃতিকাৰীয়ে ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ ঘাঁ মৰা ঔষধ দি পেলাই আমাৰ গোটেই ধাননি খেতিখন নষ্ট কৰি পেলাইছে। তাৰ লগতে আমাৰ বহুত পৰিমাণৰ ক্ষতি হৈছে। আমি প্ৰায় আমাৰ 70-80 হাজাৰ টকা আমাৰ খৰচ হৈছে 5 বিঘা মাটি ধান ৰোপণ কৰোঁতে। গোটেই খেতিখিনি এতিয়া মানে একদম শেষ হৈ গৈছে। তাৰ লগতে আমি কৃষি বিভাগক বিনম্ৰভাৱে আহ্বান জনাম, আমাৰ গ্ৰাম সেৱক মহোদয়ে যাতে আমাৰ খেতিখন পৰিদৰ্শন কৰি কৃষি বিভাগৰ জৰিয়তে আমাক কিবা এটা সহায় আগবঢ়ায়। আৰু তাৰ লগতে আইন প্ৰশাসনক এইখিনি আহ্বান জনাম যাতে যদি কোনো দুষ্কৃতিকাৰক মানে তদন্ত কৰি উলিয়াব পাৰে, তেখেতক দৃষ্টান্তমূলক শাস্তি বিভাগৰ যাতে আগন্তুক দিনত কাৰোবাৰ খেতিত এনেকুৱা কাম কৰিব নোৱাৰে। আইনক জনোৱা হৈছে না? আইনক এতিয়া জনোৱা হোৱা নাই, যদি প্ৰয়োজন পৰে আমি প্ৰয়োজন সাপেক্ষে জনাম। সন্দেহ মানে কি, তাৰমানে আমাৰ মোটামুটি এটা হুলস্থুলীয়া পৰিৱেশ আমাৰ পাথিমাৰী গাঁৱত চলি আছে। তো সেইকাৰণে হয়তো হ'ব পাৰে যে তেনেকুৱাকৈ মানে মোক হাৰাশাস্তি কৰাৰ কাৰণে এনেকুৱা হ'ব পাৰে। এতিয়া ন্যায় বিচাৰোঁ আমি কৃষি বিভাগৰ পৰা, মানে কি যদি ক্ষতিপূৰণ তেওঁলোকে হয়তো পৰিদৰ্শন কৰি ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক। তাৰ লগতে আইনী প্ৰশাসনক এটা কথা আহ্বান জনাম, যদি কোনোবা দুষ্কৃতিকাৰী ধৰাত পৰে দৃষ্টান্তমূলক শাস্তি বিহিব বুলি আমি আশা ৰাখিছোঁ। ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। স্থানীয় ৰাইজে এই ঘটনাক অমানৱীয় আৰু কৃষক বিৰোধী কাৰ্য বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে চলিত সপ্তাহতে একেখন পাথিমাৰী গাঁৱতে এজন দৰিদ্ৰ কৃষকৰ পুখুৰীত বিষ প্ৰয়োগ কৰি প্ৰায় 3 লাখ টকাৰ মাছ নিধনৰ ঘটনাটো সংঘটিত হৈছিল। ধাৰাবাহিকভাৱে এনে ঘটনা সংঘটিত হোৱাত অঞ্চলবাসীৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। দুৰ্বৃত্তৰ দলটোক অতি শীঘ্ৰে চিনাক্ত কৰি কৰায়ত্ব কৰাৰ লগতে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় লোকে। যে আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য, আৰু আটাইতকৈ বেছি খেতি হয় ধান খেতি। আৰু সেই ধান খেতি আমি ইমান কষ্ট কৰি আমাৰ গাঁৱৰ মানুহে খেতি বাতি কৰি আছে, আৰু সেই কোনোবাই দুষ্কৃতিয়ে এনেকৈ খেতিখন নষ্ট কৰি পেলাব মই ভবাই নাছিলোঁ যে এনেকুৱা হ'ব পাৰে। হোৱা নাই এনেকুৱা ঘটনা। কিমান খেতি নষ্ট কৰিছে? 5 বিঘামান হ'ব। কেতিয়া কৰিছে? 2 দিন আগত। কি বিচাৰা এতিয়া? এতিয়া বিচাৰিছোঁ যে এনেকুৱা এটা ঘৃণীয় কাম হৈছে যে প্ৰশাসনে যদি আমাৰ এই ন্যায়খন দিয়ে, ভালকৈ যদি শাস্তিমূলক ব্যৱস্থা লয়, ইয়াৰ উপৰিও অন্য কৃষকো সকাহ পাব বুলি মই ভাবোঁ। কাৰণ আজি এটা ক্ষতি কৰিছে, আজিৰ বিচাৰ যদি প্ৰশাসনে দিব নোৱাৰে, কালি বেলেগৰ খেতি এনেকুৱা কৰিব, পৰহি আৰু বেলেগৰ খেতি এনেকুৱা কৰিব। প্ৰশাসনক এটা কথা অনুৰোধ জনাইছোঁ, আপোনালোকে উচিত তদন্ত কৰি দোষীক শাস্তি বিহিবলৈ অনুৰোধ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, বেকি এক্সপ্ৰেছ।